হেল্ল' এভৰিৱান। BSc নাৰ্ছিং আৰু বি ফাৰ্মা আদি জড়িত পৰীক্ষাসমূহৰ বাবে জৰুৰী এটা প্ৰশ্ন সলভ কৰিব ট্ৰাই কৰোঁ। হুইচ প্লেণ্ট টিস্যু ইজ ৰেছপনচিবল ফৰ গ্ৰোথ এট দ্য টিপ অফ ৰুট এণ্ড শ্বুট। গতিকে আমাৰ কোনবিধ টিস্যু, অৰ্থাৎ প্লেণ্টত আমি বহু ধৰণৰ টিস্যু দেখিবলৈ পাওঁ, তাৰে ভিতৰত কোনবিধ টিস্যুৱে আমাৰ এই যিটো গ্ৰোথ মানে কি হয় যে টিপ পাৰ্ট, অৰ্থাৎ আমি যদি এটা প্লেন ড্ৰ কৰোঁ, আমি এনেকৈ ইয়াৰ এই যিটো টিপ পাৰ্ট আছে হয় নহয়, আমি যদি এনেকৈ প্লেন ড্ৰ কৰোঁ, ইয়াৰ টিপ পাৰ্টটোত আমি নৰ্মেলি কোনবিধ আমি টিস্যু দেখিবলৈ পাওঁ? পেৰেন কাইমা, কলেন কাইমা, মেৰিষ্টেম নে জাইলেম। গতিকে আমি সকলো জানো যে জাইলেমে আমাৰ কি কৰে, ৱাটাৰ ট্ৰান্সপৰ্ট সহায় কৰে, হয়নে নহয়? পেৰেন কাইমা আৰু কলেন কাইমা কি হয়, আমাৰ কিছুমান পাৰ্মানেণ্ট টিস্যু হয়, যিবিলাক সাধাৰণতে কি হয় মেৰিষ্টেমত মানে মেৰিষ্টেমেটিক টিস্যুৰ পৰা ভৱিষ্যতে ফৰ্মেশ্যন হয়। গতিকে আমাৰ এনচাৰ কি হ'ব? মেৰিষ্টেমেটিক টিস্যু। গতিকে মেৰিষ্টেমেটিক টিস্যু আমি তিনিটা টাইপ দেখিবলৈ পাওঁ। ইয়াৰ আমি তিনিটা টাইপ দেখিবলৈ পাওঁ। সেই টাইপছকেইটা কোনে কোনে জানে কমেণ্ট ছেকশ্যনত লিখকচোন। গতিকে এই ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ বাবে বহুখিনি জৰুৰী, আপোনালোকে চাই যাব। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।